নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খণ্ডিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ২৭ অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তে জনাই আছো এটা ব্ৰেকিং নিউজ। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিকাশ অসম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ইংগিত দিছে। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিকাশ অসম। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। নাম নোলোৱাকৈ বিকাশ অসমক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ আইন মাতৃক চূড়ান্ত পৰ্যায়ত অপমান কৰিছে। আৰক্ষীক কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষীক কঠোৰ ব্যৱস্থা ল'বলৈ এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে। কেৱল সিমানেই নহয়, অসমৰ আইন মাতৃক বেয়া শব্দ প্ৰয়োগ কৰিছে বিকাশ অসমে। ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰে সেইখিনি শিকাই দিয়া হ'ব। যি কৰিব লাগে সকলো কৰিব চৰকাৰে। সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ আৰক্ষীক নিৰ্দেশ দিছে। মই নাম নকওঁ, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে বিকাশ অসমৰ বিৰুদ্ধে বাইহাটা চাৰিআলি থানাত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে আৰু যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিকাশ অসম। পৰৱৰ্তী খবৰ, এই মুহূৰ্তত গৰিমা শইকীয়া গাৰ্গে এটা আৱেগিক বৰা পোষ্ট দিছে সামাজিক মাধ্যমত। কণ্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এটা পোষ্ট। মই আছো নে নাই নিজেই বুজি পোৱা নাই, এইদৰে মন্তব্য কৰিছে। এইদৰে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট কৰিছে মাজনিশা গৰিমা শইকীয়া গাৰ্গৰ এটা ফেচবুক পোষ্ট। জুবিন গাৰ্গক লৈ আৱেগ ভৰা পোষ্ট কৰিছে গৰিমা শইকীয়া গাৰ্গে। তেওঁ কৈছে, বহুত মিছ কৰিছো তোমাক গৰ্দি, বৰকৈ মনত পৰি আছে এটা এটা মুহূৰ্ত, কিদৰে আৰু কেনেকৈ পাৰ হৈছে ক'ব নোৱাৰো একো। মই আছো নে নাই নিজে বুজি পোৱা নাই, এইদৰে সামাজিক মাধ্যম যোগে এটা পোষ্ট মাজনিশা গৰিমা শইকীয়া গাৰ্গে এই পোষ্ট কৰা পৰিলক্ষিত হৈছে। গৰিমা গাৰ্গে লিখিছে, তুমি চাগে বহুত ব্যস্ত নহয়নে? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে। শেষ পৰ্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে। বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যে সন্তুষ্টি নাহি ৰিলিজ প্লান চাব লাগে। এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব। অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব। কিবা নহয় কিবা এটাটো প্ৰতিখন চিনেমাত বহাই নিব লাগিব। উফ, ৰক্ষাই পোৱা নাই চাগে তুমি। সেইকাৰণে এটাও ফোন নাই ইমান দিনে। দৌৰা দৌৰিৰ কোবত লগ দিয়াটোতো সম্ভৱেই হোৱা নাই। একো নাই মই বুজি নাপাওঁ নহয়। আৰু মিছন চাইনা ৰিলিজৰ আগত অকণমানি ল'ৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা আকৌ এইবাৰ দেই। মানুহে আশা কৰা দৰেই যদি মই দিব নোৱাৰো কি হ'ব? কিবোৰ যে চিন্তা কৰা তুমি। মই বাৰু সদায় আছো বুকুৰ আলফুলে খাবতি লৈ খুৱাই দিবলৈ। তথাপি ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই। কিন্তু ইমান দিন যে পাৰ হৈ গ'ল তোমাক নেদেখাকৈ, মাত এটা নুশুনাকৈ, খবৰ এটা ল'ব নোৱাৰাকৈ, বৰকৈ মনত পৰিছে অগলি। বহুত মিছ কৰিছো তোমাক। এটা এটা মুহূৰ্ত কেনেকৈ পাৰ হৈছে ক'ব নোৱাৰো একো। মই আছো নে নাই নিজেই বুজি পোৱা নাই। এইদৰে আৱেগ ভৰা এটা বিশেষ পোষ্ট সামাজিক মাধ্যমত দাঙি ধৰিছে গৰিমা শইকীয়া গাৰ্গে। আন এটা খবৰ হৈছে, অসুস্থ হৈ পৰিছে ভাৰতীয় ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ। ICUত ভৰ্তি হৈ আছে তাৰকা ক্ৰিকেটাৰ গৰাকী। ICUত ভৰ্তি হৈ আছে তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ। এটা বিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ICUত ভৰ্তি হৈ আছে তাৰকা ক্ৰিকেটাৰ গৰাকী। কিডনীৰ চিকিৎসালয়ৰ ICUত ভৰ্তি হৈ আছে শ্ৰেয়াছ আয়াৰক। ইণ্টাৰনেল ব্লিডিঙৰ বাবেই চিকিৎসাধীন হৈ আছে ক্ৰিকেটাৰ গৰাকী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় মেচত আঘাত পাইছিল শ্ৰেয়াছ আয়াৰে। কামিহাৰত আঘাত পোৱাৰ বাবে প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল। এলেক্স কেৰীৰ কেছ ল'বলৈ গৈ আঘাত পাইছে শ্ৰেয়াছ আয়াৰে। লগে লগে কিডনীৰ এখন হস্পিটেলত ভৰ্তি কৰোৱা হৈছে শ্ৰেয়াছ আয়াৰক। সম্প্ৰতি বিপদমুক্ত যদিও চিকিৎসকৰ নিৰীক্ষণত আছে শ্ৰেয়াছ আয়াৰ। আগন্তুক 2 পৰা 7 দিনলৈ চিকিৎসালয়ত থাকিব লাগিব শ্ৰেয়াছ আয়াৰ। বৰ্তমানে ICUত ভৰ্তি হৈ আছে তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ।
আন এটা খবৰ হৈছে গুৱাহাটীৰ অপহৰণৰ বিস্ফোৰক তথ্য গ্ৰেপ্তাৰ হৈছে 6 গৰাকী অপহৰণকাৰী জব্দ হৈছে বিকাশ অসমৰ স্বাক্ষৰিত পত্ৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো গুৱাহাটীৰ অপহৰণৰ ঘটনাৰ বিস্ফোৰক তথ্য লাভ কৰিছে আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ জালত পৰিছে ৰাহুল মিশ্ৰক অপহৰণ কৰা 6 গৰাকী অপহৰণকাৰী দিছপুৰ আৰক্ষীৰ জালত ৰাহুল মিশ্ৰক অপহৰণ কৰা 6 গৰাকী অপহৰণকাৰীৰ কবলৰ পৰা জব্দ কৰা হৈছে আপত্তিজনক সামগ্ৰীসহ নথিপত্ৰ ডাঙৰ খবৰ এই মুহূৰ্তত বীৰ লাচিত সেনা অসমৰ নেতা বিকাশ অসমৰ স্বাক্ষৰিত পত্ৰ জব্দ কৰা হৈছে এফালে 5খনকৈ বিকাশ অসম স্বাক্ষৰিত আৰ্থিক সাহায্য আবেদন জব্দ কৰিছে আৰক্ষীয়ে এৰছাদ খান নামৰ এজনৰ অভিযোগৰ ভিত্তিত দিছপুৰ আৰক্ষীৰ অভিযান চলাইছে এৰছাদৰ বন্ধু ৰাহুল মিশ্ৰক অপহৰণ 10-15 জনীয়া দুৰ্বৃত্তৰ দলৰ বৰবাৰীৰ প্ৰতিক্ৰিয়া হস্পিটালৰ সন্মুখৰ পৰা কৰা হৈছিল অপহৰণ অপহৃতৰ মুক্তিৰ বিনিময়ত 15 পৰা 20 লাখ টকাৰ মুক্তিপণ দাবী এৰছাদৰ অভিযোগৰ ভিত্তিত ত্ৰিবেণী পথত অভিযান চলাইছে দিছপুৰ আৰক্ষীয়ে অপহৃতক উদ্ধাৰৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে 6 গৰাকী অপহৰণকাৰীক জব্দ কৰা হৈছে 2খনকৈ বাহন অপহৰণকাৰীৰ কবলৰ পৰা জব্দ কৰা হৈছে 2খন বেসবল ষ্টিক লগতে এডাল হকি ষ্টিক এখন আপত্তিজনক অস্ত্ৰ আৰু 6টা হ্যান্ডসেট জালুকৰ গুৰিৰ স্প্ৰেও জব্দ কৰা হৈছে পৰৱৰ্তী খবৰ অসমত নিষিদ্ধ হ'ব নেকি বীৰ লাচিত সেনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ মন্তব্য কৰিছে আলফাৰ দৰে বীৰ লাচিত সেনাকো হয়তো নিষিদ্ধ কৰা হ'ব এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ব্যৱসায়ত সকলক অত্যাচাৰ কৰে বীৰ লাচিত সেনাই ধন দাবী মাৰপিট কৰি পৰিৱেশ বিনষ্ট কৰিছে বীৰ লাচিত সেনাই নাম নোলোৱাকৈ বিকাশ অসমৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য লাচিত সেনাৰ এজন কৰ্মকৰ্তাই অসমৰ আইন মাতৃক অপমান কৰিছে সেই ব্যক্তিজনৰ বিৰুদ্ধে আৰক্ষীক কঠোৰতকৈ কঠোৰ পদক্ষেপ লোৱাৰ নিৰ্দেশ দিছো সঁচাকৈ এই ব্যক্তিজনৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা শীঘ্ৰেই অসমত নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা পৰৱৰ্তী খবৰ বুলডোজাৰ চলোৱাক লৈ ডাঙৰ মন্তব্য কৰিছে দেশৰ মুখ্য ন্যায়াধীশে ভাৰতত আইনৰ শাসন চলিব বুলডোজাৰৰ নহয় আইনৰ শাসনত বুলডোজাৰৰ কোনো স্থান নাই চৰকাৰে একেলগে ন্যায়াধীশ আৰু জাল্লাত হ'ব নোৱাৰে চৰকাৰে একেলগে ন্যায়াধীশ আৰু জাল্লাত হ'ব নোৱাৰে বুলডোজাৰ শাসনে সংবিধানৰ 21 নম্বৰ অনুচ্ছেদ উলংঘা কৰে বুলডোজাৰ জাষ্টিছক লৈ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাই এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে পৰৱৰ্তী খবৰ জুবিন গাৰ্গক লৈ পলিটিক্স বিজেপি নেতাৰ পোষ্টাৰত ব্যৱহাৰ কৰিছে জুবিন গাৰ্গক ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিজেপিৰ ৰাজ্যিক উপসভাপতি অনুসূচিত জনজাতি মৰ্চাৰ নেতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে বিজেপি নেতাৰ ৰাজু মেছৰ পোষ্টাৰত জুবিন গাৰ্গৰ ফটো এদৰে দেখিবলৈ পোৱা গৈছে এই পোষ্টাৰক লৈ ঘোষণা হৈছে বহু বিতৰ্কৰ মুখ্যমন্ত্ৰীৰ পৰা উত্তৰ বিচাৰিছে এতিয়া জনতাই বিজেপিয়ে ৰাজনীতি কৰা নাই বুলি দেখুৱাই দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক লৈ আটাইতকৈ বেছি ৰাজনীতি কৰিছে বিজেপিয়ে এইদৰে প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰলৈ পৰৱৰ্তী খবৰ মৰাণ মটক কোচ ৰাজবংশীৰ পিছত এইবাৰ কলিতা জনগোষ্ঠীৰ প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে শ শ কলিতা জনগোষ্ঠীৰ লোক জনজাতিকৰণৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী এই মুহূৰ্তত কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ আহ্বানত জোৰ সমদল আৰু ডাঙৰ খবৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ কলিতাক জনজাতিকৰণৰ কৰি ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰাৰ দাবী জনোৱা হৈছে প্ৰতিবাদকাৰীক বেৰিকেড দি বাধা আৰোপ কৰিছে আৰক্ষীয়ে বিজেপি চৰকাৰ হুঁচিয়াৰ ধ্বনিৰে উত্তপ্ত হৈ পৰিছে এই মুহূৰ্তত নলবাৰী উত্তপ্ত হৈ পৰিছে আৰু মৰাণ মটক কোচ ৰাজবংশীৰ পিছত এইবাৰ কলিতা জনগোষ্ঠীৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আন এটা খবৰ হৈছে ইতিহাস ৰচিলে অসম কন্যা উমা চেত্ৰীয়ে এদিনীয়া বিশ্বকাপ খেলা উত্তৰ পূবৰ প্ৰথমগৰাকী খেলুৱৈ উমা চেত্ৰী দেওবাৰে নবী মুম্বাইত অনুষ্ঠিত ভাৰত বনাম বাংলাদেশৰ খেলৰ পূৰ্বে ভাৰতৰ উপ অধিনায়ক স্মৃতি
মানদণ্ডৰ পৰা এদিনীয়া টুপি লাভ কৰে অসম কন্যা উমা চেত্ৰীয়ে এই সুযোগ লাভ কৰি আবেগিক হৈ পৰিছে উমা চেত্ৰী এইদৰে বোকাখাতৰ উইকেট কিপাৰ বেটাৰ গৰাকী আইসিসিৰ বিশ্বকাপৰ খেলত অৱতীৰ্ণ হোৱা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ভাৰতৰ হৈ 157 নম্বৰ কেপ লাভ কৰা উমা চেত্ৰীক কথিত স্মৃতি মানদানা আৰু স্নেহৰানাই খাবতি দৰাত আপ্লুত হৈ পৰিছে খেলুৱৈ গৰাকী স্মৃতিয়ে কয় যে ভাৰতত অভিষেক ঘটোৱাটো অতি বিশেষ আৰু বিশ্বকাপত স্থান লাভ কৰাটো আৰু অধিক বিশেষ আমি সকলোৱে তোমাক কঠোৰ পৰিশ্ৰম কৰা দেখিছো তুমি আটাইতকৈ কঠোৰ পৰিশ্ৰমী খেলুৱৈ সকলৰ ভিতৰত এগৰাকী আৰু আমি সকলোৱে তোমাক ফিটনেছ আৰু ক্ৰিয়া শক্তিৰ খলাগ লওঁ ই আমাক আৰু ভাল কাম কৰিবলৈ প্ৰেৰণা দিয়ে কঠোৰ পৰিশ্ৰম কৰি যোৱা আমাক প্ৰেৰণা দি যোৱা আৰু ভাৰতৰ বাবে মেচ জয়ী হৈ থকা তুমি খেলি জয়ী হ'বলৈ আৰু বহু মেচ খাৰি পাতি আছে 2024 চনৰ 7 জুলাইত চেন্নাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টি20 আন্তঃৰাষ্ট্ৰীয় খেলত উমা চেত্ৰী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটাইছে 2023 চনৰ জুলাই মাহত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰা উমাই তেতিয়া খেলাৰ সুযোগ পোৱা নাছিল পিছত বাংলাদেশ ভ্ৰমণ কৰি এছিয়ান গেমছত সোণৰ পদক লাভ কৰা ভাৰতীয় দলৰ অংশ আছিল আনহাতে ঘৰুৱা প্ৰতিযোগিতাত উমাই মহিলা প্ৰিমিয়াৰ লীগত ইউপি ৱাৰিয়ৰ্ছক প্ৰতিনিধিত্ব কৰে পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গক লৈ শোকস্তব্ধ পৰিৱেশৰ মাজতে সোণাপুৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে 48 বছৰীয়া এগৰাকী অনুৰাগী দেওবাৰে ৰহস্যজনক পৰিস্থিতিত এজন 48 বছৰীয়া যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ কথা উল্লেখ কৰি এটি টুকা এৰি থৈ যোৱা বুলিও জানিব পৰা গৈছে সোণাপুৰৰ সমীপৰ মালেৰবাৰীত সংঘটিত হোৱা এই কাণ্ডই যোৱা মাহৰ অসমৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত থকা আবেগিক টুক আৰু অধিক তীব্ৰতৰ কৰি তুলি ধৰিছে আৰক্ষীয়ে নিহত লোকজনক শৰৎ কলিতা বুলি চিনাক্তকৰণ কৰিছে গছত উলমি থকা অৱস্থাত তেওঁ মৃতদেহটো আৱিষ্কাৰ কৰা হয় প্ৰকটত উদ্ধাৰ হৈছে জুবিন গাৰ্গৰ কথা সুঁৱৰি লিখা এটি টুকা ঘটনা সন্দৰ্ভত কৰ্তৃপক্ষই তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে কিংবদন্তি শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰাৰ দিনৰে পৰা সোণাপুৰৰ হাতীমুৰাৰ পাহাৰ চূড়াত থকা সমাধিস্থলীত প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ হাজাৰ হাজাৰ অনুৰাগীয়ে জুবিন ক্ষেত্ৰত ভিৰ কৰি আহিছে অনুৰাগীৰ শোক আৰু প্ৰতিবাদৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত হৈছে জুবিন ক্ষেত্ৰ কিয়নো জুবিনৰ মৃত্যুৰ পৰিস্থিতিক লৈ মানুহে ন্যায়ৰ দাবী অব্যাহত ৰাখিছে পৰৱৰ্তী খবৰ ঘিলামৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা 4 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে ঘিলামৰৰ ঢকুৱাখনা ৰাজ্যিক ঘাইপথত ঘিলামৰা পেট্ৰল পাম্পৰ সমীপত দেওবাৰে নিশা দুখন দুচকীয়া বাহনৰ প্ৰচণ্ড খুন্দাত গুৰুতৰভাৱে আহত হৈছে এগৰাকী মহিলা সহ 3 গৰাকীকৈ আৰোহী নিশা প্ৰায় 8:20 সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত আহতসকলক ক্ষিপ্ৰতাৰে ঘিলামৰা সামূহিক চিকিৎসালয়লৈ প্ৰাথমিক চিকিৎসাৰ বাবে নিয়া হৈছে চিকিৎসাৰ অন্তত দুৰ্ঘটনাটোৰ মূৰত প্ৰচণ্ড আঘাতপ্ৰাপ্ত হোৱা প্ৰণৱ বৰুৱা আৰু ভৰিৰ কেইবা অংশত ভাগি যোৱা জুনমণি গোহাঁইক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰাথমিক চিকিৎসাৰ অন্তত জৰুৰী চিকিৎসাৰ বাবে ৰেফাৰ কৰা হৈছে অন্য দুগৰাকী ব্যক্তিক্ৰমে ঋষভ সেনাপতি সামান্যভাৱে আহত হোৱাৰ বিপৰীতে ৰমেন গোহাঁইকো উন্নত চিকিৎসাৰ বাবে পঠিওৱা হৈছে পৰৱৰ্তী খবৰ 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বেই এছআইআৰক লৈ ডাঙৰ খবৰ আহিছে আজি ইচিআইয়ে ঘোষণা কৰিব তাৰিখ এছআইআৰক লৈ আহি গৈছে ডাঙৰ খবৰ এই মুহূৰ্তত 27 তাৰিখে ঘোষণা হ'ব দিন ডাঙৰ খবৰ 2026 নিৰ্বাচনৰ পূৰ্বে অসমতো সম্পন্ন হ'ব এছআইআৰ নিৰ্বাচন আয়োগে সংবাদমেলযোগে জনাইছে এই খবৰ প্ৰথম পৰ্যায়ত 10ৰ পৰা 15খন ৰাজ্যত হ'ব এছআইআৰ তামিলনাডু পশ্চিম বংগ কেৰালা আৰু পুডুচেৰীত হ'ব এছআইআৰ এই ৰাজ্যকেইখনত অনুষ্ঠিত হ'ব নিৰ্বাচন এই ৰাজ্যকেইখনত নিৰ্বাচন অনুষ্ঠিত হ'ব দিল্লীত অনুষ্ঠিত হৈছিল কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ সন্মিলন এই সন্মিলনতেই এছআইআৰ সন্দৰ্ভত লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত
দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়ালৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পন্ন কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ এছাইডক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত পৰৱৰ্তী খবৰ ডাষ্টবিনত দলিয়াই পেলোৱা হ'ব ৱাকফ আইন বিজেপি আৰএছএছক হুংকাৰ এবাৰ তেজস্বী যাদৱৰ ডাষ্টবিনত দলিয়াই পেলোৱা হ'ব ৱাকফ আইন বিজেপিয়ে বনোৱা ৱাকফ আইন নচলিব বিহাৰত বিজেপি আৰএছএছক হুংকাৰ এবাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ বিহাৰত আৰজেডিৰ চৰকাৰ আহিলে নিষিদ্ধ কৰা হ'ব ৱাকফ আইনক মুছলমান সমাজলৈ গ্যাৰান্টি এবাৰ আৰজেডিৰ নেতা তেজস্বী যাদৱৰ লালু প্ৰসাদৰ শাসনকালত সংঘাত লগাবলৈ সাহস হোৱা নাছিল বিজেপি আৰএছএছৰ মুছলমানক প্ৰতাৰণা কৰি অনা আইন বিহাৰত নচলিব ডাষ্টবিনত দলিয়াই পেলোৱা হ'ব এই ৱাকফ আইনখন বিজেপিয়ে বনোৱা ৱাকফ আইন নচলিব বিহাৰত বিজেপি আৰএছএছক হুংকাৰ এবাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ পৰৱৰ্তী খবৰ মহিলাক গুলিয়াই হত্যা কৰাৰ ভাবুকি এগৰাকী বিজেপি বিধায়কৰ কেমেৰাৰ সন্মুখত বিস্ফোৰণ এগৰাকী মহিলাৰ পুনৰ বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে মহিলা ঠিকাদাৰক বিধায়ক ভূঞাই হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে মহিলা ঠিকাদাৰক বিধায়ক ভূঞাই গুলিয়াই হত্যা কৰাৰ ভাবুকি অমিয় ভূঞাই আমাৰ সমষ্টিবাসীক বিৰাট শাস্তি দিছে 5 বছৰীয়া অমিয় কুমাৰ ভূঞাই আমাক জ্বলা কলা খুৱাইছে কমিশন লৈ ভূঞাই সমষ্টিৰ বাহিৰৰ ঠিকাদাৰক ঠিকা দি দিয়ে কমিশন লৈ ভূঞাই সমষ্টিৰ বাহিৰৰ ঠিকাদাৰক ঠিকা দি দিয়ে বিধায়ক অমিয় কুমাৰ উদ্ভণ্ডালিত আমি অতিষ্ঠ হৈছো বিধায়ক ভূঞাৰ দিনত বিপৰীয়াত মহিলাৰ নিৰাপত্তাৰ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাৰ ঠিকাদাৰক হত্যাৰ ভাবুকি দিয়াক লৈ বিপৰীয়াত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে